নিৰ্বাচনৰ পূৰ্বে জনতাৰ মূৰত পুনৰ ৰাম টাঙুন খুধোৱা পৰিলক্ষিত হৈছে চৰকাৰৰ নিৰ্বাচনৰ পূৰ্বে জনতাৰ মূৰত পুনৰ ৰাম টাঙুন পুনৰ ৰাজ্যত বৃদ্ধি পাইছে টুল কৰ ৰাজ্যৰ 7খনকৈ টুল গেটত এতিয়াৰে পৰা ভৰিব লাগিব অধিক কৰ আৰু 5ৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব টুল কৰ লঘু আৰু বাণিজ্যিক বাহনৰ টুল কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে বিশেষ নিৰ্দেশনা আমি পুনৰবাৰ জনাইছো জনতাৰ মূৰত পুনৰ ৰাম টাঙুন খুধাই বৃদ্ধি কৰিবলৈ সাজু হৈছে টুল কৰ 1 এপ্ৰিলৰ পৰা প্ৰতিখন বাহনে 5ৰ পৰা 35 টকাকৈ অতিৰিক্ত ধন দিব লাগিব অসমৰ 7খন টুল গেটতে কাৰ্যকৰী হ'ব এই নতুন সিদ্ধান্ত নতুন নিৰিখ ইতিমধ্যে আসলতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে NHIDCL তৰফৰ পৰা নতুন নিৰ্দেশনা প্ৰকাশ পাইছে 1 এপ্ৰিলৰ পৰা প্ৰতিখন বাহনে লঘু আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 5 টকাৰ পৰা 35 টকা অতিৰিক্তভাৱে বহন কৰিব লাগিব এতিয়াৰে পৰা টুল গেটত নিৰ্বাচনৰ পূৰ্বে পুনৰ জনতাৰ মূৰত ৰাম টাঙুন খুধাই টুল টেক্স বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে টুল টেক্স বৃদ্ধি পালেও কিন্তু জনতাই বিচাৰিছে জনতাই ক'ব বিচাৰিছে যে ৰাস্তা ঘাটৰ উন্নয়ন সেই ধৰণেৰে হৈছেনে উজনি অসমৰ কথা যদি আমি কওঁ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই কাম আৰু তাৰ পাছতো এতিয়া এইদৰেই কাম সম্পূৰ্ণ নহওঁতেই ইখনৰ পাছত সিখনকৈ টুল গেট বৃদ্ধি কৰা হৈছে ৰাজ্যত আৰু তাৰ মাজতে এতিয়া লঘু আৰু প্ৰতিখন বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 1 এপ্ৰিলৰ পৰা যেহেতু 5ৰ পৰা 35 টকাকৈ দাম বৃদ্ধি পাব বা টুল কৰ বৃদ্ধি পাব তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে জনতাৰ মূৰত পুনৰ ৰাম টাঙুন খুধাই বৃদ্ধি পালে টুল কৰ নিৰ্বাচনৰ পূৰ্বে জনতাৰ মূৰত পুনৰ ৰাম টাঙুন খুধোৱা পৰিলক্ষিত হৈছে চৰকাৰৰ নিৰ্বাচনৰ পূৰ্বে জনতাৰ মূৰত পুনৰ ৰাম টাঙুন পুনৰ ৰাজ্যত বৃদ্ধি পাইছে টুল কৰ ৰাজ্যৰ 7খনকৈ টুল গেটত এতিয়াৰে পৰা ভৰিব লাগিব অধিক কৰ আৰু 5ৰ পৰা 35 টকা পৰ্যন্ত বৃদ্ধি পাব টুল কৰ লঘু আৰু বাণিজ্যিক বাহনৰ টুল কৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰিছে বিশেষ নিৰ্দেশনা আমি পুনৰবাৰ জনাইছো জনতাৰ মূৰত পুনৰ ৰাম টাঙুন খুধাই বৃদ্ধি কৰিবলৈ সাজু হৈছে টুল কৰ 1 এপ্ৰিলৰ পৰা প্ৰতিখন বাহনে 5ৰ পৰা 35 টকাকৈ অতিৰিক্ত ধন দিব লাগিব অসমৰ 7খন টুল গেটতে কাৰ্যকৰী হ'ব এই নতুন সিদ্ধান্ত নতুন নিৰিখ ইতিমধ্যে আসলতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে NHIDCL তৰফৰ পৰা নতুন নিৰ্দেশনা প্ৰকাশ পাইছে 1 এপ্ৰিলৰ পৰা প্ৰতিখন বাহনে লঘু আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 5 টকাৰ পৰা 35 টকা অতিৰিক্তভাৱে বহন কৰিব লাগিব এতিয়াৰে পৰা টুল গেটত নিৰ্বাচনৰ পূৰ্বে পুনৰ জনতাৰ মূৰত ৰাম টাঙুন খুধাই টুল টেক্স বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে টুল টেক্স বৃদ্ধি পালেও কিন্তু জনতাই বিচাৰিছে জনতাই ক'ব বিচাৰিছে যে ৰাস্তা ঘাটৰ উন্নয়ন সেই ধৰণেৰে হৈছেনে উজনি অসমৰ কথা যদি আমি কওঁ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত এতিয়াও সম্পূৰ্ণ হোৱাগৈ নাই কাম আৰু তাৰ পাছতো এতিয়া এইদৰেই কাম সম্পূৰ্ণ নহওঁতেই ইখনৰ পাছত সিখনকৈ টুল গেট বৃদ্ধি কৰা হৈছে ৰাজ্যত আৰু তাৰ মাজতে এতিয়া লঘু আৰু প্ৰতিখন বাণিজ্যিক বাহনৰ ক্ষেত্ৰত 1 এপ্ৰিলৰ পৰা যেহেতু 5ৰ পৰা 35 টকাকৈ দাম বৃদ্ধি পাব বা টুল কৰ বৃদ্ধি পাব তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে জনতাৰ মূৰত পুনৰ ৰাম টাঙুন খুধাই বৃদ্ধি পালে টুল কৰ